কইলি তিনিচুকীয়া জিলাৰ ডুমডুমাত ভুৱা টিপিৰে বালি সৰবৰাহৰ অভিযোগ পাই আটছাৰ অভিযান। অভিযোগৰ ভিত্তিত 10খন বাহন জব্দ কৰিলে বন বিভাগে। ডুমডুমাত বন বিভাগৰ পুনৰ এক গাফিলতি পোহৰলৈ আহিছে। বিতৰ্কৰ আৱৰ্তত থকা ডুমডুমা বন সংমণ্ডলৰ অধীনত থকা বাদলা বেটাস্থিত ৩ নং বালিমহলৰ মহলদাৰ ৰুবুল দুৱাৰা নামৰ লোকজনে বন বিভাগে জাৰি কৰা টিপি কম্পিউটাৰৰ জৰিয়তে জালিয়াতি কৰি এখন টিপিৰ জৰিয়তে বাৰে বাৰে গাড়ীয়ে গাড়ীয়ে বালি বিক্ৰী কৰি আহিছে। উল্লেখ্য যে বিগত প্ৰায় 7 বছৰ ধৰি এনেদৰে অনৈতিকভাৱে বালি বিক্ৰী কৰি চৰকাৰক কৰ ফাঁকি দি নিৰ্বিঘ্নে চলাই অহা কাৰ্য আজি ফাদিল হৈ পৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই সন্দৰ্ভত খবৰ লাভ কৰি আজি পুৱা ভাগত বালি মহলখনত অভিযান চলাই 10খন বাহনত থকা টিপি পৰীক্ষা কৰাত ৰুবুল দুৱাৰাৰ জালিয়তি ধৰা পৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আৰু এওঁৰ গাড়ীত যিমান চব হোৱাটছআপত যাব কপি PDF নিদিয়ে, হোৱাটছআপত যাব আৰু দেখাই দিব। 2023 আছে 11:38 11:30 অৰিজিনাল টিপি হয়তো ৰাভাৰটো এইটো এডিটিং কৰি সব লোক এডিটিং কৰি ফ্ৰড হৈছে। তেতিয়া কি হ'ব, কি ব্যৱস্থা হ'ব? সব গাড়ী ধৰি লৈ যাওক স্যার। আপুনি নালা খান্দি দিয়ক, সব গাড়ী নলিতা তাৰ মানে যি চৰকাৰে এটা দিয়ে ইমান মাল উঠাব চলাই আছে। কিমান দিনৰ পৰা চলি আছে কোনোটো গম পোৱা নাই। প্ৰেক্টিক্যালি তো হেতুৱে প্ৰেক্টিক্যালতে এইটো যদি আপোনাৰ QR কোডৰ লগত যদি নিমিলে তেতিয়া তো আপোনাৰ এইটো হয় ফ্ৰডে কৰি আছে। আমি তো চাবলৈ গ'লে সিহঁতক যেতিয়া আমি টিপি বিচাৰো সিহঁতে মোবাইলত দেখাই দিয়ে আৰু সব গোটেইকেইটা তো আমি QR কোডত মাৰি মাৰি তো চাব সম্ভৱ নহয়, সম্ভৱ নহয়। ঘাটটো কি 7 বছৰ আছিলে স্যাৰ? এতিয়া 7 বছৰ পাৰ হৈ না না এইটো মানে আপোনাৰ পাওঁতে সিহঁতে ৰিচিভ কৰোঁতে অকণমান দেৰি হৈছে। সিহঁতক হেণ্ড অভাৰ কৰোঁতে ৰিচিভ কৰিছে কেতিয়া তাৰ পৰাহে ডেটটো ধৰিব লাগিব। এইটো কাৰ মোবাইল আমাৰ ইয়াতে ইনিচিয়েল এনকুৱাৰী কৰোঁতে এনেকুৱা লাগিছে যে কাগজখিনি মানে কিবা খেলি মেলি কৰিছে। তো কাগজ যদি খেলি মেলি হৈছে এইটো ফাৰ্ডাৰ এনকুৱাৰী কৰিব লাগিব। কৰি মেলি আপোনালোকক আমি জনাম যে কি পালোঁ কি নাই। এতিয়া গাড়ীখিনি আমি যাবলৈ নিদিওঁ, লৈ যাম আমি। চিজ মানে কি ডিটেইন কৰি ৰাখিম। চিজ হ'ল বেলেগ কথা, কিন্তু ডিটেইন কৰি চাব লাগিব যে কাগজ পত্ৰ মিলা মিলি আছে না নাই। সিহঁতে কাগজ প্ৰডিউচ কৰিব পাৰে যদি তেতিয়াতো বেলেগ কথা। অভিযোগ ডুমডুমাত মানে এইটো ঘাটৰ প্ৰায় অভিযোগ, ইয়াত জেচিবি লগাই খান্দে, মেচিন লগাই খান্দে, বালি খান্দে, তাৰপিছত এই গাড়ী নাম্বাৰ প্লেট নথকা গাড়ীবিলাক অহা যোৱা কৰে। আপোনালোকৰ ডিপাৰ্টমেণ্টে এইবিলাক নাচায় নেকি? আপোনালোকৰ ওপৰত বহুত অভিযোগ। ডিপাৰ্টমেণ্টে চাই আমাৰ যিমান সীমিত আপোনাৰ কেপাচিটি আছে সেই মানুহটো চবফালে যাব লাগে। সেইটোৰ ওপৰত আমি যিমানখিনি চাওঁ, এটা মহল চলি আছে, আমি মোটামুটি যিমানখিনি চাব পাৰোঁ এইটো চলি আছে। ইলিগেল নহয়, এতিয়াহে আমি গম পালোঁ যে এইটো যদি এতিয়া ফ্ৰড যদি কোনোবা কৰে তেতিয়া ফ্ৰডটো বহুত বড় কথা হৈ গ'ল না। ফ্ৰড যদি হয় তেতিয়াতো বহুত ডাঙৰ কথা হৈ গ'ল। এইটো মানে মহালদাৰৰ ইনভলভমেণ্ট থাকিব লাগিব। কোনো ড্ৰাইভাৰ হেণ্ডিমেন বা এইবিলাকৰ সৰু সুৰা ফ্ৰড সেইটো চাব লাগিব নিশ্চয়। এইটো হায়াৰ অথৰিটিয়ে ডিচাইড কৰিব। আজি বন্ধ থাকিব, এতিয়া আমি লৈ যাম, আমি গাড়ী চাড়ী এইবিলাক চব লৈ যাম, লৈ পেলাই চাব লাগিব কি কথা। মহালদাৰটো ৰুবুল দুৱাৰা। ঘাটত মানে আমি আজি গম পোৱা মতে অবৈধভাৱে মানে সিহঁতি টিপি ডুপ্লিকেট টিপি লোৱাকৈ যিমান গাড়ী আছে চবক ডুপ্লিকেট টিপি দি চলাই আছে। আৰু আমি গাড়ীখনো চাইছোঁ যে গাড়ীও অবৈধভাৱে সিহঁতি মানে ৰেজিষ্ট্ৰেশ্যন নাই, গাড়ীকেইটাৰ নাম্বাৰ প্লেট নাই। আমি যেতিয়া গম পাই আহি কিনে ইয়াত চালোঁ, টিপিকেইটা আমি স্কেন কৰি চালোঁ, বেক ডেটত ওলাই আছে টিপিখিনি। যোনটো 2 তাৰিখ আপোনাৰ জানুৱাৰী মাহৰ 24ৰ 2 তাৰিখৰ যিটো টিপি শ্ব' কৰিছে সেইটো আমি বেক ডেটত গৈ 2023 পাইছোঁ, 2022 পাইছোঁ, সেনেকুৱা বেক ডেটৰ মানে টিপিকেইটা পাইছোঁ। তেতিয়া আমি ফৰেষ্টক অৱগত কৰালোঁ। ফৰেষ্ট অফিচৰ পৰা আমাৰ ডিএফঅ ছাৰ আহিলে, তেখেতে তদন্ত কৰিলে। তেখেতেও এইটো বস্তু পালে টিপিটো ইলিগেল হয় বুলি, তেখেতেও মানি ল'লে। তাৰপাছত এতিয়া আমি ফৰেষ্টৰ ওপৰতে মানে তদন্ত কৰিবলৈ এৰি দিছোঁ। আৰু এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰে। ৰাজহ হেৰাইছে অসম চৰকাৰ।